নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আমি আলোচনা কৰি আছো সিটাত ম্যাথছ পেডাগজি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰ আৰু আজি ভিডিওটি পাৰ্ট 4 আৰু পাৰ্ট 4 ৰ ভিডিওটিৰ প্ৰথমটো প্ৰশ্ন হৈছে প্ৰদীপ was shown a broken ruler and asked where in 5 cm on the ruler he picked up the ruler and pointed at the mark of 5 cm on the ruler his answer ইয়াতে কৈছে যে প্ৰদীপক এডাল ভঙা স্কেল এডাল দেখুৱা হৈছে ৰুলাৰ এপাত দেখুৱা হৈছে আৰু ইয়াতে ছবি দেখুৱাই আছে ইয়াতে ৰুলাৰ পাতৰ ছবি এটো দিয়া হৈছে আৰু শিক্ষকজনে প্ৰদীপক সুধিছে যে এই ৰুলাৰ পাতত 5 cm কোড আছে তাৰ পিছত প্ৰদীপে সেই ৰুলাৰ পাতত 5 cm টো বা 5 cm টো তেও দেখুৱাই দিলে যে এইটোৱে হৈছে 5 cm এতিয়া তেওঁৰ এনসাৰটো শুদ্ধ আছিল নে ভুল আছিল ইয়াতে প্ৰথম অপচনত কৈছে is correct as he rightly pointed out the marks of 5 cm on the ruler আৰু দুই নম্বৰত কৈছে it's incorrect এতিয়া আমি চাব লাগিব যে ভঙা এপাত স্কেল কিন্তু স্কেল পাতত ইয়াতে সেন্টিমিটাৰ বোৰ দিয়া আছে 0 আৰু 1 টো ইয়াতে নাই কাৰণ এই ৰুলাৰ পাত ভাঙি গৈছে টুৰ পৰা আমি ইয়াতে দেখা পাও গতিকে শিক্ষকজনে সুধিছিলে কি যে 5 সেন্টিমিটাৰ টো ৰুলাৰত কোড আছে গতিকে তেওঁ এক্স্যাক্টলি দেখুৱাই দিছে যে এইটোৱে হৈছে 5 সেন্টিমিটাৰ গতিকে তেওঁৰ এনসাৰটো ভুল হোৱা নাই তেওঁৰ এনসাৰটো কাৰেক্ট হৈছে গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 is correct as he rightly pointed out the mark of 5 cm on the ruler কাৰণ তো সঠিকভাৱে পইণ্ট কৰিব পাৰিছিলে দেখুৱাই দিব পাৰিছিলে যে একচুয়ালি কোড 5 cm আছে সো দুই নম্বৰটোত ভুল বুলি এই কাৰণে কৈছিল কাৰণ ইয়াতে ডিসটেন্সটো দেখুৱা নাই 0 ৰ পৰা 5 লৈকে ডিসটেন্স দেখুৱা নাই কাৰণ ইয়াতে ডিসটেন্সৰ কথা হুদাই নাই শিক্ষক গৰাকী কি হুদিছে যে কোড 5 cm আছে স্কেল পাতত বা ৰুলাৰ পাতত গতিকে ডাইৰেক্টলি তো দেখুৱাই দিছে গতিকে অপচন নম্বৰ 2 শুদ্ধ উত্তৰ নহয় শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 এতিয়া আইছো কোৱেশ্চন নম্বৰ 2 লৈকে Uma was not able to understand the concept of odd and even numbers. In order to improve her understanding, the teacher took some 20 pebbles of different colors and asked her to pair them up and sort out the numbers from 1 to 20 for which pebbles get paired up or do not get paired up. Uma. So এই প্ৰশ্নটো সুধিছে যে উমা নামৰ ছাত্ৰী এজনী আছিল আৰু তাই অড আৰু ইভেন নাম্বাৰবোৰ চিনি নাপায় যে কোনটো যুগ্ম কোনটো অযুগ্ম সংখ্যা এইবোৰ চিনি নাপাইছিল তেতিয়া শিক্ষক গৰাকী কি কৰিছিল যে 20টা পেবলছ দিছিল হিলগুটি দিছিল বেলেগ বেলেগ কালাৰৰ হিলগুটি 20টা দিছে আৰু কালাৰবোৰ মিলাই পেয়াৰ বনাবলৈ দিছিল জৰা বনাবলৈ দিছিল একে একে কালাৰ লগ লগাই জৰা বনাবলৈ দিছিল তাৰ পিছত 1 ৰ পৰা যদি 20 লৈকে সোৱা যায় কিছুমান জৰা মিলিছে আৰু কিছুমানৰ জৰা হোৱা নাই কাৰণ কালাৰ কিছুমান নাছিল গতিকে তেতিয়া দেখুৱাই দিব পাৰিছে বা বুজাই দিব পাৰিছে যে শিক্ষক গৰাকী যে যিবোৰ জৰা হৈছে হেবোৰ হৈছে ইভেন নম্বৰ আৰু যিবিলাকৰ জৰা হোৱা নাই সিঙ্গেল হৈ আছে হেবোৰ হৈছে অড নম্বৰ এনে ধৰণে বুজাইছিল হিলগুটিৰ জৰিয়তে এতিয়া উমা কেনে ধৰণৰ লাৰ্নাৰ হয় উমা কেনে ধৰণৰ ছাত্ৰী হয় ইজ এ ভিজুৱেল লাৰ্নাৰ ইজ এ কিনেস্থেটিক লাৰ্নাৰ ইজ এ অডিটৰি লাৰ্নাৰ needs personal attention এতিয়া আমি যোৱাকালৰ ভিডিওত আমি আলোচনা কৰিছিলো কিনেস্থেটিক লাৰ্নাৰ গতিশীল ছাত্ৰৰ বিষয়ে আমি আলোচনা কৰিছিলো যে গতিশীল ছাত্ৰ কোনবিলাক যিবিলাক স্পৰ্শ কৰি বা লাৰ্নিং বাই ডুইং বিভিন্ন এক্টিভিটিৰ জৰিয়তে হাতে কামে কৰি হিতে শিকিব পাৰে সেইবিলাক লাৰ্নাৰক কি বুলি কয় কিনেস্থেটিক লাৰ্নাৰ গতিকে ইয়াতে উমাই কেনেদৰে শিকিছে হিলগুটিৰ জৰিয়তে শিকিছে হিলগুটিবোৰ মিলাই হিলগুটিবোৰ গণি তাৰ জৰিয়তে শিকিছে গতিকে উমা কেনে ধৰণৰ লাৰ্নাৰ হ'ব কিনেস্থেটিক লাৰ্নাৰ হ'ব গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 অপচন নম্বৰ 1 টো শুদ্ধ নহয় ভিজুৱেল লাৰ্নাৰ নহয় কাৰণ দেখি বা চাই শিকা নাই তেও হাতে কামে কৰি স্পৰ্শ কৰি তেনেদৰে শিকিছে গতিকে তেনে ধৰণৰ লাৰ্নাৰবোৰক কি বুলি কয় কিনেস্থেটিক লাৰ্নাৰ বুলি কয় শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 এতিয়া আইছো কোৱেশ্চন নম্বৰ 3 লৈকে rubrics of assessment for the geometry lesson on points and lines in class 4 shall be ইয়াতে কৈছে যে ক্লাস 4 ৰ ছাত্ৰ-ছাত্ৰীসকলক যদি পইণ্টছ আৰু লাইনছৰ ওপৰত হিয়তক এসেসমেন্ট কৰিব লাগে যে জিওমেট্ৰি এটা লেসন হৈছে পইণ্টছ আৰু লাইনছ যেটা বিন্দু আৰু ৰেখাৰ বিষয় শিকোৱা হ'ব গতিকে এই বিন্দু বা ৰেখাৰ ক্ষেত্ৰত যদি হিয়তক আমি মূল্যাঙ্কন কৰিব লাগে এসেসমেন্ট কৰিব লাগে কেনে ধৰণে এসেসমেন্ট কৰিব পৰা যাব কোনবিলাক বিষয়ৰ ওপৰত আমি এসেসমেন্ট কৰিম এতিয়া পইণ্টছ বা লাইনছ বিন্দু বা ৰেখা এইবিলাকৰ বিষয়ে যেতিয়া শিকোৱা হ'ব বা তাৰ ওপৰত যেতিয়া মূল্যাঙ্কন কৰা হ'ব তেতিয়া সকলো ধৰণৰ লাইনছ বা ৰেখা হিয়তে চিনি পায় না পায় অঙ্কন কৰিব পাৰে নে নোৱাৰে সেইবিলাক চাব লাগিব বিন্দুবোৰ হিয়তে সঠিকভাৱে বহুৱাব পাৰিছে নে পৰা নাই এটা বিন্দুৰ পৰা এটা বিন্দুলৈ
দূৰত্ববোৰ উলিয়াব পাৰিছে নে পৰা নাই সকলোবোৰ বিষয় তাত এসেস কৰিব লাগিব মূল্যাঙ্কন কৰিব লাগিব এনেকুৱা নহয় যে আমি কেৱল সৰল ৰেখাৰ হিয়তে অঙ্কন কৰিব পাৰে বা ৰেখাখণ্ড হিয়তে অঙ্কন কৰিব নোৱাৰে তেনে ধৰণৰ নহয় সকলো ধৰণৰ হিয়তে যাতে কৰিব পাৰে বা তাৰ দূৰত্ব লেন্থ এইবোৰ উলিয়াব পাৰে সেইবিলাক আমি চাব লাগিব তাৰ ওপৰত আমি এসেসমেন্ট কৰিব লাগে গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ 1 হ'ব ক্যান ডিফাৰেন্সিয়েট বিটুইন লাইন এন্ড লাইন সেগমেন্ট কোনডাল ৰেখা হয় কোনডাল ৰেখাখণ্ড হয় এইবিলাক হিয়তে জানিব লাগিব বা ইয়াৰ ডিফাৰেন্সিয়েট মানে ইয়াৰ পাৰ্থক্য হিয়তে জানিব লাগিব তাৰ উপৰিও হিয়তে বিন্দুবোৰ বহুৱাব জানিব লাগিব সঠিক প্ৰকাৰে ৰেখাখণ্ড হিয়তে আঁকিব পাৰিব লাগিব একুৰেটলি হিয়তে জুখিব পাৰিব লাগিব সেই ৰেখাখণ্ডবোৰ তেনে ধৰণে হিয়তক আমি কি কৰিব লাগিব এসেসমেন্ট কৰিব লাগিব গতিকে উত্তৰ হ'ব অপচন নম্বৰ 1 এটা 2 নম্বৰত কি কৈছিলে যে লাইনছবোৰ সেন্টিমিটাৰ বা ইঞ্চত হিয়তক জুখিবলৈ আমি শিকাম গতিকে ইয়াত অকল লাইনছৰ কথা শিকিব ইয়াতে লাইন সেগমেন্টৰ কথা নিহিকে পইণ্টছৰ কথা নিহিকিব গতিকে এটো শুদ্ধ নহয় এসেসমেন্ট কৰিলে আমি গোটেইবিলাক বিষয়ৰ ওপৰত এসেসমেন্ট কৰিব লাগিব 3 নম্বৰটো হে একেই কৈছে যে ইয়াতে লাইন সেগমেন্টৰ ওপৰত কৰিব ৰেখাখণ্ডৰ ওপৰতহে কৰিব গতিকে হেতু হ'ব নোৱাৰে গতিকে মূল কথাটো হৈছে সকলোবোৰ বিষয়ৰ ওপৰত কৰিব লাগিব এসেসমেন্ট এতিয়া নম্বৰ 5 লৈকে in a class a teacher asks the students to define a quadrilateral in different ways using sides using angles using diagonals etc the teacher's objective is to ইয়াতে কৈছে যে এজন শিক্ষকে এটা ক্লাছত কোৱাড্ৰিলেটাৰেলৰ বিষয় শিকাইছে আৰু বেলেগ বেলেগ ধৰণে শিকাইছে কোৱাড্ৰিলেটাৰেল মানে হৈছে চতুৰ্ভুজৰ বিষয় শিকাইছে এতিয়া আমাৰ বিভিন্ন ধৰণৰ চতুৰ্ভুজ আছে এতিয়া চতুৰ্ভুজবোৰ হিয়তক যে শিকাইছে বেলেগ বেলেগ ওয়েছত শিকাইছে বেলেগ বেলেগ ধৰণে শিকাইছে যেনে সাইডছৰ বিষয় শিকাইছে এংগলছৰ বিষয় শিকাইছে চতুৰ্ভুজত কেনে ধৰণৰ এংগলছ থাকে কি আমাৰ বাহু থাকে বা ডায়াগোনাল যিবোৰ কৰ্ণ থাকে সেইবিলাকৰ বিষয় শিকাইছে গতিকে থুলমুলকে শিকোৱা নাই বিস্তৃতভাৱে শিকাইছে পাৰ্ট ভাৱে শিকাইছে প্ৰতিটো পাৰ্টৰ বিষয় শিকাইছে এটা চতুৰ্ভুজৰ সাইডছৰ বিষয় শিকাইছে এংগলছ বিষয় বা কোণৰ বিষয় শিকাইছে বা ডায়াগোনালছ বিলাকৰ বিষয় শিকাইছে গতিকে ওভাৰঅল ভাবে শিকোৱা নাই পাৰ্ট ভাবে সম্পূৰ্ণৰূপে শিকাইছে গতিকে শিক্ষকজনৰ ইয়াত উদ্দেশ্য কি ইমান বিস্তৃতভাৱে বা ডিফাৰেন্ট ওয়েট যে শিকোৱা হৈছে তাৰ উদ্দেশ্য কি এতিয়া প্ৰশ্নটোৰ পৰা আমি ধৰিব পাৰিছো ইয়াৰ উদ্দেশ্য কি হ'ব পাৰে যেতিয়া আমি ছাত্ৰ-ছাত্ৰীসকলক বিস্তৃতভাৱে বহুত ডিটেইলছত আমি যেতিয়া বস্তুবোৰ শিকাও তাৰ উদ্দেশ্য এটাই যাতে ছাত্ৰ-ছাত্ৰীসকলে সেই কনসেপ্টটো সম্পূৰ্ণৰূপে বুজিব পাৰে বা কোৱেশ্চন এটা হিয়তক জেনেদৰে নুহুদক কিয় যাতে হিয়তে এনসাৰ কৰিব পাৰে সেইভাবে আমি বেলেগ ধৰণে বা বহুত বিস্তৃত ধৰণে আমি শিকাও গতিকে চতুৰ্ভুজ বুলি কোৱাৰ লগে লগে হিয়তে যদি সাইডছৰ বিষয় ভালদৰে নাজানে কনছ বিলাকৰ বিষয় ভালদৰে নাজানে তেনেহলে হিয়তৰ প্ৰবলেম হ'ব কাৰণ বেলেগ প্ৰবলেম হিয়তৰ আহিব পাৰে বেলেগ প্ৰবলেমৰ ওপৰত হিয়তৰ কোৱেশ্চন আহিব পাৰে যাতে সকলো ধৰণৰ কোৱেশ্চন যেনে ধৰণে নিদিয়ক কিয় হিয়তে যাতে সলভ কৰিব পাৰে তাৰ বাবে শিকোৱা হৈছিল গতিকে আমাৰ এনসাৰটো কি হ'ব এনসাৰ হ'ব অপচন নম্বৰ 2 help the students to understand quadrilateral from different perspectives যাতে ছাত্ৰ-ছাত্ৰীসকলে এই quadrilateral বা চতুৰ্ভুজৰ বিষয়তে বুজিব পাৰে হেতু এটাৰ উদ্দেশ্য আৰু ডিফাৰেন্ট পাৰ্সপেক্টিভত যাতে বুজিব পাৰে অকল এটা পাৰ্সপেক্টিভত নহয় তাৰ সাইডছৰ ফালেদি চালেও বুজিব পাৰিছে এংগলছৰ ফালেদি চালেও বুজিব পাৰিছে বা ডায়াগোনালছৰ ফালেৰে চালেও বুজিব পাৰিছে গতিকে সম্পূৰ্ণৰূপে কোনো এটা পাৰ্ট বাদ দিয়া হোৱা নাই সকলো প্ৰকাৰে শিকোৱা হৈছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ 2 এতিয়া আছে কোৱেশ্চন নম্বৰ 6 লৈকে most appropriate formative task to assess the students understanding of data analysis is ইয়াতে কৈছে যে ছাত্ৰ-ছাত্ৰীসকলক যদি আমি ডেটা এনালাইসিস বুজাব লাগে ডেটা এনালাইসিস বুলি কোৱাৰ লগে লগে তথ্যবোৰ হিয়তে সংগ্ৰহ কৰিব আৰু সেই তথ্যবোৰ আমি এনালাইজ কৰিব লাগে বা বিশ্লেষণ কৰিব লাগে গতিকে তথ্যবোৰ কেনেদৰে বিশ্লেষণ কৰিব লাগে তাৰ ওপৰত হিয়তক বুজাব লাগে ছাত্ৰ-ছাত্ৰীসকলক গতিকে কেনে ধৰণৰ টাস্কৰ জৰিয়তে আমি বুজাব পাৰিম কুইজৰ জৰিয়তে বুজাম ৰোল প্লে জৰিয়তে বুজাম ক্ৰস ওয়াৰ্ডৰ জৰিয়তে বুজাম নে সাৰ্ভে বেস প্ৰজেক্টৰ জৰিয়তে বুজাম এতিয়া আমি এই বিষয়ে আমি আগত আলোচনা কৰিছিলো ইবিএছৰ সেই ভিডিও বিলাকত আমি আলোচনা কৰিছিল যে ডেটা যিবিলাক আমি এনালাইজ কৰিম ডেটা আমি কালেক্ট কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক যদি আমি ডেটা কালেক্ট কৰিব দিও তথ্য যদি সংগ্ৰহ কৰিব দিও হিয়তে বিভিন্ন তথ্যবোৰ সংগ্ৰহ কৰিব আৰু সেই তথ্যবোৰ হিয়তে সিস্টেমেটিকলি লিখিব সেইবোৰ এৰেঞ্জ কৰিব গতিকে এই ডেটা এনালাইসিস যদি আমি শিকাব লাগে তেনেহলে তলৰ কোনটোত আমি স্পষ্টভাৱে শিকিব পাৰিব ভালদৰে শিকিব পাৰিব হেতু হৈছে সাৰ্ভে বেস প্ৰজেক্টৰ জৰিয়তে কাৰণ আমি যেতিয়া সাৰ্ভে কৰিব দিম ছাত্ৰ-ছাত্ৰীসকলক তেতিয়া হিয়তে ডেটাবোৰ কালেক্ট কৰিব আমি ইভিএছত পাইছিলো যে গাঁওখনত কিমান বেমাৰ হোৱা মানুহ আছে সেইবোৰ হিয়তক সাৰ্ভে কৰিবলৈ দিয়া হল গতিকে প্ৰতি ঘৰে যাব হিয়তে ৰেকৰ্ডবোৰ তাত লৈ আহিব সিস্টেমেটিকলি সেইবোৰ সজাব গতিকে এই সাৰ্ভে বেস হিয়তক যিবিলাক প্ৰজেক্ট দিয়া হ'ব সেইবিলাকৰ জৰিয়তে হিয়তে ডেটা কেনেদৰে এনালাইজ কৰিব লাগে সেই বিষয়ে ভালদৰে হিয়তে বুজিব পাৰিব গতিকে যেতিয়া আমি ছাত্ৰ-ছাত্ৰীসকলক মূল্যাঙ্কন কৰিব লাগিব যে ডেটা এনালাইসিস বা তথ্য
বিশ্লেষণ সিহঁতে ভালদৰে কৰিব পাৰে নে নোৱাৰে বা কিমান দূৰ সিহঁতে আয়ত্ত কৰিব পাৰিছে বা কিমান দূৰ বুজিব পাৰিছে সেইটো যদি আমি এছেছ কৰিব লাগে মূল্যাংকন কৰিব লাগে তেনেহলে সিহঁতক আমি সাৰ্ভে বেস প্ৰজেক্ট কিছুমান দিব পাৰো আৰু তাৰ ওপৰত আমি বেস কৰি মূল্যাংকন কৰিব পাৰো যে কোনজন ছাত্ৰই ভালদৰে সাৰ্ভে কৰিব পাৰিছে বা ডাটাবোৰ এনালাইজ কৰিব পাৰিছে কোনজনে পৰা নাই সেইবিলাক আমি এছেছ কৰিব পাৰো মূল্যাংকন কৰিব পাৰো গতিকে শুদ্ধ উত্তৰ ইয়াতে হ'ব অপচন নম্বৰ 4 এতিয়া আইছো কোৱেশ্চন নম্বৰ 7 লৈকে Classroom discussion was initiated in class 5 on sale in festival season. During topic of percentage, this type of discussion in classroom. ইয়াতে কৈছে যে ক্লাস 5 ৰ ছাত্ৰ-ছাত্ৰীসকলক পাৰ্চেন্টেজৰ ওপৰত ইহঁতক লেসন এটা শিকোৱা হৈছে আৰু এই পাৰ্চেন্টেজৰ বিষয় শিকাবলৈ যাওতে শিক্ষকজনে তাত সেলছৰ ওপৰত এটা ডিসকাশন কৰিছে ক্লাস 5 ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটা ডিসকাশন কৰা হৈছে এটো হৈছে সেলছ ইন ফেষ্টিভেল সিজন যে ফেষ্টিভেল সিজনত কেনেদৰে সেলছবোৰ কৰা হয় কেনেদৰে বিক্ৰী কৰা হয় কেনেদৰে হেতে কাপোৰ বা যিকোনো বস্তু হিয়তে কিনে ফেষ্টিভেল সিজনত তাৰ ওপৰত এটা ডিসকাশন কৰা হৈছিল আৰু হিয়তক শিকাব বিচাৰিছে পাৰ্চেন্টেজৰ কথা গতিকে দিস টাইপ অফ ডিসকাশন ইন ক্লাছৰুম এনে ধৰণৰ ডিসকাশনে ক্লাছৰুমত কেনে ধৰণে ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিব এতিয়া আমি চাব লাগিব কিহৰ বিষয় শিকাইছিল পাৰ্চেন্টেজৰ বিষয় শিকাইছিল আলোচনা কিহৰ বিষয় কৰিছে ডিসকাশন কিহৰ বিষয় কৰিছে যে বিক্ৰীৰ বিষয় সেলছ ইন ফেষ্টিভেল সিজন এতিয়া পূজাৰ সময়ত আমি কি দেখা পাওঁ যে বিভিন্ন বস্তুত আমাৰ ডিসকাউন্ট দিয়ে 5% ডিসকাউন্ট 10% ডিসকাউন্ট 5% অফাৰ এনে ধৰণৰ বিভিন্ন অফাৰ দিয়ে এতিয়া 5% ডিসকাউন্ট দিয়াৰ লগে লগে তাত পাৰ্চেন্টেজ আহিলে গতিকে ছাত্ৰ-ছাত্ৰীসকলক এই সেলছৰ বিষয় আলোচনাৰ জৰিয়তে পাৰ্চেন্টেজৰ বিষয় ভালদৰে শিক্ষকজনে শিকাব পাৰিব বা তাৰ কনসেপ্টটো দিব পাৰিব হিয়তো নিজে ফেষ্টিভেল সিজনত কেনে ধৰণৰ বস্তু কিনিছিল বা কিমান ডিসকাউন্টত কিনিছিল সেইবিলাকো হিয়তে আলোচনা কৰিব পাৰিব গতিকে আলোচনাৰ মাজেৰে যদি হিয়তে কৰে বহুত ৰিয়েলিস্টিক হ'ব আলোচনাটো বা প্ৰ্যাকটিক্যাল হ'ব বা হিয়তে প্ৰ্যাকটিক্যালি বা ৰিয়েল লাইফৰ লগত কানেক্ট হৈ যাব কথাখিনি আৰু তাৰ পৰা হিয়তে পাৰ্চেন্টেজৰ বিষয় বহুত ভালদৰে বুজিব পাৰিব গতিকে এনে ধৰণৰ ডিসকাশনে কি কৰিব উত্তৰ হ'ব অপচন নম্বৰ 1 টু helps the students to listen to each other's opinion and encourages them to present their argument যে ছাত্ৰ-ছাত্ৰীসকলক ইজনে আনজনৰ কথা শুনিবলৈ হিয়তক এনকাৰেজ কৰিব হিয়তে শুনিবলৈ ভাল পাব কাৰণ তেওঁ লগৰজনে ক'ব যে তেওঁ কিমান % ডিসকাউন্টত বস্তুবোৰ কিনিলে বা তেওঁ নিজৰ এক্সপেৰিয়েন্সটো শেয়াৰ কৰিব গতিকে পাৰ্চেন্টেজৰ যেটো বিষয় এটো যদিও জটিল বা টাফ হয় হিয়তে সহজ ভাবে শিকিব পাৰিব বা সেই ক্লাছটো হিয়তে অলপ বৰ হৈ না যাব বহুত আনন্দত হিয়তে ফুৰ্তিত হিয়তে শিকিব পাৰিব গতিকে ইজনে আনজনৰ আৰ্গুমেন্টবোৰ মতামত বিলাকো জানিব পাৰিব গতিকে হিয়তৰ যথেষ্ট সহায় হ'ব এনে ধৰণৰ আলোচনাৰ জৰিয়তে গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ 1 হ'ব এতিয়া আছে কোৱেশ্চন নম্বৰ 8 লৈকে students often make a mistake in comparing the decimal numbers. For example, 0.50 is larger than 0.5. The most probable reason for this error is ইয়াতে কৈছে যে স্টুডেন্টস বুৰে প্ৰায় ডেসিমাল নাম্বাৰবোৰ কম্পেয়াৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট ভুল কৰে যেনে ধৰে ইয়াতে উদাহৰণ দিয়া হৈছে যে 0.50 is larger than 0.5 ছাত্ৰ-ছাত্ৰীসকলে ভাবে যে 0.5 তকৈ 0.50 টো বেছি ডাঙৰ বুলি ভাবে গতিকে ইয়াৰ কাৰণটো কি কিয় এনে ধৰণৰ ভুলবোৰ কৰে এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ কিয় ভুল হয় কাৰণ হিয়তে হোল নম্বৰ আৰু ডেসিমাল নম্বৰৰ মাজত পাৰ্থক্য হিয়তে ধৰিব নোৱাৰে কাৰণ যদি প্ৰথমটো আমি যদি দশমিকটো উঠাই দিও 50 হয় 50 টো এটা ডাঙৰ নম্বৰ 5 থাকিলে এটো সৰু নম্বৰ আৰু 50 টো এটা ডাঙৰ নম্বৰ হয় গতিকে হিয়তে হোল নম্বৰ আৰু ডেসিমাল নম্বৰৰ মাজত যেটো পাৰ্থক্য হিয়তে ধৰিব নোৱাৰে হিয়তে ভাবে যে 5 ৰ পিছত 0 আছে তাৰ মানে এটো বেছি ডাঙৰ হ'ব 0.5 তকৈ কিন্তু ৰিয়েল ফ্যাক্টটো হৈছে কি এই দুটাৰে মান কিন্তু একে অলপ ইয়াৰ ডিফাৰেন্স নাই গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ কি হয় মিসকনসেপচন হয় হিয়তৰ ধাৰণাত ভুল আছে হোল নম্বৰ আৰু ডেসিমালৰ মাজত পাৰ্থক্যটো বুজিব পৰা নাই নিশ্চয় আপোনালোকে বুজিব পাৰিছে কাৰণ যেতিয়া আমি 50 লিখো আৰু 5 লিখো ইহতে ভালদৰে বুজিব পাৰে যে 50 টো ডাঙৰ 5 টো সৰু কাৰণ 5 ৰ পিছত কি আছে 0 আছে কিন্তু যেতিয়া ডেসিমাল দিয়া হয় ইয়াতে দশমিক দিয়া হ'ব তেতিয়া ইহতৰ কনফিউজ হৈ যায় বা মিসকনসেপচন হয় যে হিয়তে ভাবে যে 5 ৰ পিছত 0 আছে মানে এটো ডাঙৰ হ'ব কিন্তু হেতু অৰিজিনালি নহয় কাৰণ ডেসিমাল থাকিলে 5 ৰ পিছত 0 থাকিলেও ইয়াৰ মূল্যটো একেই থাকে গতিকে ইয়াৰ ভুল হোৱাৰ কাৰণটো কি হ'ব উত্তৰ হ'ব অপচন নম্বৰ 4 মিসকনসেপচন ৰিগাৰ্ডিং দা সিগনিফিকেন্স অফ 0 ইন অৰ্ডাৰিং ডেসিমাল হেতুৱে মই যিখিনি কথা কৈছো যে হিয়তৰ মিসকনসেপ্ট হয় ভুল ধাৰণা হিয়তৰ হয় হিয়তে ভাবে ডেসিমালত 0 থাকিলে এটো ডাঙৰ নম্বৰ হ'ব বুলি এতে ভাবি লয় গতিকে ছাত্ৰ-ছাত্ৰীসকলক কি বুজাব লাগিব হোল নম্বৰ আৰু ডেসিমাল নম্বৰৰ মাজত যেটো পাৰ্থক্য আছে হেতু বুজাব লাগিব এতিয়া আছে কোৱেশ্চন নম্বৰ 9 লৈকে NCERT 2005 emphasizes that যে NCERT 2005 এ তলৰ কোনটোৰ ক্ষেত্ৰত গুৰুত্ব দিছে প্ৰথমটোত কৈছে succeeding in mathematics should be mandatory for every child
2 নম্বৰত কৈছে ষ্টুডেণ্টছ শুড বি টেষ্টেড ফাৰ্ষ্ট ফৰ দিয়াৰ লজিকো মেথমেটিকেল এবিলিটি 3 নম্বৰত কৈছে মেথছ কাৰিকুলাম শ্বেল বি ছেপাৰেট ফৰ ল' এচিভাৰ্ছ আৰু 4 নম্বৰত কৈছে মেথছ শ্বেল বি টট টু সিলেক্টিভ ষ্টুডেণ্টছ এতিয়া অপচন কেইটা চাই আপোনালোকে ধৰিবই পাৰিছে 2 3 4 একেটা ইয়াৰ লগত ৰিলেটেড নহয় গতিকে উত্তৰ হ'ব অপচন নম্বৰ 1 2 NCF 2005 ৰ মতে প্ৰতিজন শিশুৱে মেথছ শিকিব লাগিব আৰু এটো কম্পালসৰি এই কাৰণে এক নম্বৰ কি কৈছে সাকসিডিং ইন ম্যাথমেটিক্স শুড বি ম্যান্ডেটৰি হ'ব লাগিব বাধ্যতামূলক হ'ব লাগিব প্ৰতিজনে যাতে সাকসেস হয় প্ৰতিজন শিশুৱে যাতে ম্যাথমেটিক্স শিকিব পাৰে তাৰ কাৰণটো হৈছে কি আমি ডে টু ডে লাইফত সদায় আমাক ম্যাথমেটিক্স লাগিবই আমি বজাৰ কৰিব গলে যিকোনো বস্তু আমি কিনিলে আমি ম্যাথছ নোহোৱাকে আমি চলিব নোৱাৰো আমাক ক্যালকুলেশনবোৰ আমি কৰিব জানিব লাগিব গতিকে ডে টু ডে লাইফত যাতে ছাত্ৰ ছাত্ৰীসকলে বা প্ৰতিজন ব্যক্তিয়ে কোনো ধৰণৰ বিপদৰ সন্মুখীন নহয় তাৰ বাবে प्राइमरी सेक्शनতে হিয়তে কি কৰিব লাগিব ম্যাথমেটিক্স শিকিব লাগিব গতিকে NCF 2005 এ সকলোতকৈ বেছি গুৰুত্ব ইয়াতে দিয়ে প্ৰতিজন শিশুৱে যাতে ম্যাথমেটিক্স শিকে গতিকে তাৰ ওপৰতে বেছি গুৰুত্ব দিছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ 1 এতিয়া আছো আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 লৈকে The highlights of a good textbook are that ইয়াতে কৈছে যে ভাল এখন টেক্সটবুক হ'ব লাগিলে ম্যাথমেটিক্সৰ যদি এখন ভাল টেক্সটবুক হয় কেনে ধৰণৰ হোৱাটো উচিত ইয়াতে কেইটামান স্টেটমেন্ট দিছে এ নম্বৰ স্টেটমেন্টত কৈছে দে কন্টেইন নিউমাৰাছ এক্সাৰসাইজেছ টু গিভ ৰিগৰাছ প্ৰেক্টিস ইয়াতে কৈছে যে কিতাপখনত বহুতো এক্সাৰসাইজ থাকিব লাগিব কুৱেশ্যনছ দিব লাগিব সলভ কৰাৰ বাবে যাতে ইহঁতে প্ৰেক্টিস কৰিব পাৰে বি নম্বৰত কি কৈছে অল কনসেপ্টস ক্যান বি ইন্ট্ৰোডিউসড থ্ৰু সিচুৱেচনছ আৰু সকলোবোৰ কনসেপ্টে ইন্ট্ৰোডিউস কৰিব লাগিব কিহৰ জৰিয়তে সিচুৱেচনৰ জৰিয়তে হেতক ৰিয়েল লাইফৰ লগত কানেক্ট কৰি সেই কথাবোৰ শিকাব লাগিব হেতক কিছুমান সিচুৱেচন দিব লাগিব সেই সিচুৱেচনৰ জৰিয়তে সেই ম্যাথছবোৰ শিকাব লাগিব হেতক এবষ্ট্ৰাক্ট ধৰণে শিকালে নহব এটা ফৰ্মুলা দিল এইটো ফৰ্মুলাৰে এনেদৰে কৰিব পাৰি তেন ধৰণে যদি হেতক শিকোৱা হয় তেনেহলে হেতে ভালদৰে শিকিব নোৱাৰিব হেতে সকলোবোৰ বস্তু মেমৰাইজ কৰি ল'ব গতিকে হেতক সিচুৱেচনৰ লগত জড়িত কৰি হেতক শিকাব লাগিব যেনেদৰে পূজাত বজাৰ কৰিবলৈ গলে তাত দেখা পাই হেতে বা শপিং মলত গলে দেখা পায় যে 5% ডিসকাউন্ট গতিকে এই পাৰ্চেন্টেজৰ অংকটো হেতক তাৰ জৰিয়তে শিকাব পাৰে সিচুৱেচন এটাৰ জৰিয়তে গতিকে হেতক কনসেপ্টবোৰ সিচুৱেচনৰ জৰিয়তে শিকাব লাগিব আৰু সি নম্বৰত কৈছে অনলি সলভ এক্সাম্পলছ আৰ ইনক্লুডেড মাত্ৰ সলভ এক্সাম্পলছবোৰ তাত দিয়া থাকিব সকলোবোৰ অংক তাত কৰি দিয়া আছে হিয়তৰ বাবে একো তাত এক্সাৰসাইজ থাকিব নালাগিব এটোটো অশুদ্ধই হ'ব আৰু ডি নম্বৰত কৈছে দে মাস্ট বি থিক এণ্ড হেভি যে কিতাপবোৰ ডাঠ হ'ব লাগে বা হেভি হ'ব লাগে এটো অশুদ্ধ বহুত বেছি পেজ থাকিলে যে এখন ভাল কিতাপ হ'ব এটোও নহয় গতিকে শুদ্ধ স্টেটমেন্ট দুটা হৈছে এ আৰু বি হিয়তে যাতে প্ৰেক্টিস কৰিব পাৰে তাৰ বাবে বহুত এক্সাৰসাইজ হিয়তক দিব লাগে কিতাপবিলাকত আৰু সিচুৱেচনৰ জৰিয়তে হিয়তক বুজাব লাগে কনসেপ্টবোৰ গতিকে উত্তৰ হ'ব অপচন নম্বৰ 1 A and B সো फ्रेंड्स আজি ভিডিওটি ইমানেই আছিল যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰক যদি প্ৰথমবাৰ চেনেলটি ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ